সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত দেশৰ বিভিন্ন ৰাজ্যত এতিয়া কোভিডৰ সংক্ৰমণ ঊৰ্ধ্বমুখী হৈছে আৰু ক্ৰমবৰ্ধিত কোভিডৰ সংক্ৰমণক লৈ বৰ্তমান তৎপৰ হৈছে স্বাস্থ্য মন্ত্ৰণালয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সম্ভাৱ্য এই কোভিডৰ বিপদ কেনেদৰে মোকাবিলা কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সমগ্ৰ দেশজুৰি দেশৰ বিভিন্ন ৰাজ্যত হাস্পতালে আজি বৃহৎ মক ড্ৰিলৰ কাৰ্যসূচী ৰূপায়ণ কৰিব স্বাস্থ্য মন্ত্ৰণালয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ দেশত 4000ৰ ঘৰ অতিক্ৰম কৰিছে কোভিড আক্ৰান্তৰ সংখ্যাই দিনক দিনে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে অতি ভয়াবহ ৰূপত অতি উদ্বেগজনকভাৱে কোভিডৰ সংক্ৰমণ আকৌ বৃদ্ধি পাইছে হেউটিয়াকৈ কোভিডৰ দুটা নতুন ভেৰিয়েণ্টৰ সংক্ৰমণে সানি ধৰিছে সমগ্ৰ দেশ বিশেষকৈ দেশৰ কেৰালা গুজৰাট মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত এই সংক্ৰমণ দিনক দিনে ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে 4000ৰ ঘৰ অতিক্ৰম কৰিলে দেশত কোভিড আক্ৰান্তৰ সংখ্যাই যত নেকি বিগত 24 ঘণ্টাৰ তথ্য শুনিলেও আপুনি কিছু চিন্তিত হ'ব যোৱা 24 ঘণ্টাত 864 গৰাকীকৈ লোক কোভিড-19ৰ শিকাৰ হৈছে 864 গৰাকীকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছে যোৱা 24 ঘণ্টাত এয়া 24 ঘণ্টাৰ বিগত 24 ঘণ্টাৰ পৰিসংখ্যা 24 ঘণ্টাৰ ডাটা যত নেকি 864 গৰাকী কোভিড ৰোগী পোৱাটো অতি উদ্বেগজনক বা চিন্তনীয় হিচাপে বৰ্তমান বিবেচনা কৰা হৈছে আৰু সামগ্ৰিক সম্ভাৱ্য এই বিপদজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেন্দ্ৰীয় চৰকাৰে বৰ্তমান কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে বা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কোভিডৰ এই বিভীষিকাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ হাস্পতালসমূহক বিশেষ নিৰ্দেশনা দিয়া হৈছে আৰু সেইবাবে আজি এই বিশেষ মক ড্ৰিলে দেশজুৰি চলাবলগীয়া এই বিশেষ মক ড্ৰিলে যথেষ্ট গুৰুত্ব বহন কৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছো হাস্পতালসমূহত 2020 চনত দেশৰ আৰম্ভ হোৱা এই কোভিড বিভীষিকা 2019 চনৰ শেষৰ ফালৰ পৰা সমগ্ৰ বিশ্ব কোভিডৰ সেই উকমুকনি আৰু তাৰ পিছত সমগ্ৰ বিশ্বজুৰি যেনেদৰে বিয়পি পৰিল কোভিডে সমগ্ৰ বিশ্ব স্থবিৰ কৰি তুলিলে সমগ্ৰ বিশ্বৰ অৰ্থনীতি তছনছ কৰি পেলালে সমগ্ৰ বিশ্বৰ অৰ্থনীতি কুঙা কৰি পেলাইছিল সেই বিভীষিকাময় সেই কেইটা বছৰ আৰু তেনেকুৱা ঘটনা তেনেকুৱা ধৰণৰ পৰিৱেশ সেই বিভীষিকাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যত নেকি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহত আজি এই বৃহৎ মক ড্ৰিলৰ কাৰ্যসূচী হাতত লোৱা হৈছে 4302জন আমি এই মুহূৰ্তত যদি পৰিসংখ্যা জনাও চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান 4302জন সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা পোৱা হৈছে দেশত ইয়াৰ ভিতৰত কেৰালাত যি 4302জন সক্ৰিয় কোভিড ৰোগী আছে ইয়াৰ ভিতৰত কেৰালাত সৰ্বাধিক আক্ৰান্তৰ সংখ্যা হৈছে 1373জন ইতিমধ্যে কেৰালাত কেইবাজনো ৰোগীৰ মৃত্যু হৈছে বৰ্তমান 9জন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে কেৰালাত চিকিৎসাধীন হৈ আছে প্ৰিয় দৰ্শক আমি এই তথ্য আপোনালোকক এই কাৰণে জনাইছো যে কোভিডৰ এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ একমাত্ৰ উপায় হৈছে সাৱধানীৰ মৰণ নাই বুলি এষাৰ কথা আছে গতিকে সেই সাৱধানতাখিনি আপুনি অৱলম্বন কৰিব লাগিব যেখিনি নীতি নিৰ্দেশনা আছিল সোশ্যাল ডিস্টেন্সিং মাস্ক পৰিধান কৰা স্যানিটাইজাৰ ব্যৱহাৰ কৰা যেখিনি আমি 2020 চনৰ পৰা কৰিছিলো আমাৰ দৈনন্দিন জীৱনৰ একোটা অংশ হৈ পৰিছিল সেই কামখিনি গতিকে সেই কামখিনি সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজহুৱা স্থানত সমাগম নকৰাকৈ থাকি প্ৰয়োজনত ঘৰত ভিতৰত থাকি যেখিনি আমি কাম কৰিছিলো গতিকে তেনেকুৱা ধৰণৰ সাৱধানতাখিনি অৱলম্বন কৰিব লাগিব আৰু তাৰ বাবে কোভিডৰ খবৰ আপোনাৰ সন্মুখলৈ লৈ অহাটো বিশেষভাৱে আমি গুৰুত্ব প্ৰদান কৰিছো আৰু এই ক্ষেত্ৰত আপোনালোকক সংকিত বা আতংকিত কৰাৰ আমাৰ উদ্দেশ্য নহয় পুনৰবাৰ জনাইছো এই কথাখিনি আমি ডাটাখিনি লৈ আহিছো এই মুহূৰ্তত পৰিসংখ্যাখিনি জনাইছো ৰাজ্যৰ দেশৰ কোনকেইখন ৰাজ্যত বৰ্তমান কোভিড ভয়াবহ ৰূপত সংক্ৰমিত হৈছে সংক্ৰমণ বৃদ্ধি পাইছে সেই ৰাজ্যসমূহৰ তথ্য আমাৰ হাতত আছে আমি এই মুহূৰ্তত জনাম কিমান ৰোগী আক্ৰান্ত হৈ আছে সেয়াও জনাম আৰু এই পৰ্যন্ত যদি চোৱা হয় দেশত 44 জন কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে
44 জন কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে 2025 চনৰ 1 জানুৱাৰীৰ পৰা আজি জুনৰ 5 তাৰিখ এই সময়ছোৱাত এই 5 মাহৰো এই অধিক সময়ছোৱাত দেশত কোভিডত আক্ৰান্ত হৈ 44 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে 4302 জন বৰ্তমান কোভিডত আক্ৰান্ত হৈ আছে ইয়াৰে 1373 জন কেৰালাৰ আনহাতে মহাৰাষ্ট্ৰৰ তথ্যখিনি জনাইছো মহাৰাষ্ট্ৰত বৰ্তমান 510 গৰাকী সক্ৰিয় কোভিড ৰোগী আছে লগতে 14 জনে ইতিমধ্যে মহাৰাষ্ট্ৰত প্ৰাণ হেৰুৱাইছে কোভিডত আক্ৰান্ত হৈ একেদৰে কোভিডত আক্ৰান্ত হোৱা গুজৰাটত 461 জন ৰোগীৰ ভিতৰত এজনৰ মৃত্যুৰ খবৰ দিল্লীত 457 জন আক্ৰান্ত হৈছে ইয়াৰে ভিতৰত দিল্লীত 4 জন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে পশ্চিমবংগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হ'ল 432 গৰাকী তাৰ ভিতৰত এজনৰ মৃত্যু হৈছে কৰ্ণাটকত আক্ৰান্ত হোৱা 324 গৰাকী ৰোগীৰ ভিতৰত 4 জনৰ মৃত্যুৰ খবৰ আহিছে একেদৰে তামিলনাডুত আক্ৰান্ত হৈছে 216 জন ইয়াৰে 4 জনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কোভিডৰ শিকাৰ হৈ আনহাতে উত্তৰ প্ৰদেশত আক্ৰান্ত হৈছে 201 ৰোগী আৰু উত্তৰ প্ৰদেশতো এই পৰ্যন্ত 2 জনকৈ কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ইতিমধ্যে আমি উল্লেখ কৰিলো 2025 চনৰ 1 জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈ 44 গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে দেশত অৱশ্যে মৃত্যু হোৱা লোকসকলৰ আন ৰোগো আছিল ৰোগ প্ৰতিৰোধৰ ক্ষমতাৰ এই যেহেতু এই ৰোগৰ সৈতে যুঁজ দিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা গতিকে আন যদি জটিল ৰোগত আক্ৰান্ত হৈ থাকে আৰু সেই ৰোগী যদি কোভিডৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া হলে সেই ৰোগীৰ বাবে অত্যন্ত জটিল হৈ পৰে এই চিকিৎসকসকলে কোৱা কথা গতিকে যিখিনি গৱেষণাৰ পৰা আহিছে তথ্য যিখিনি তথ্য সংগ্ৰহ কৰা হৈছে এই 44 গৰাকী কোভিড আক্ৰান্ত যে মৃত্যুমুখত পৰিছে তেওঁলোকৰ অধিকাংশৰে আন জটিল ৰোগ আছিল সেইসকলে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে গতিকে কোভিডক লৈ বিশেষ চিন্তা কৰিব প্ৰয়োজন নাই আতংকিত হোৱাৰ প্ৰয়োজন নাই এই কথা স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিলেই সুস্থ হৈ উঠিব পাৰিব কোভিড ৰোগীসকল গতিকে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা চিকিৎসা গ্ৰহণ কৰা আৰু নিজে আইসোলেট হৈ থকা এইখিনি সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় সেইখিনি কথাই চিকিৎসকসকলে কৈ আহিছে আৰু যি মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে এই মক ড্ৰিলৰ জৰিয়তে চিকিৎসালয়সমূহত কি সুবিধা থাকিব লাগিব সকলোখিনি কথা চিকিৎসালয়সমূহত দেখুওৱা হ'ব বিশেষকৈ হাস্পতালসমূহত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগান মজুত ৰাখিবলৈ কোৱা হৈছে আইসোলেশন বেড তাত ব্যৱস্থা কৰিব লাগিব ভেন্টিলেটৰ আৰু অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ইয়াৰ পূৰ্বেও যোৱা 2 জুনত পিএছএ প্লান্ট লগতে এলএমএ ট্যাঙ্ক লগতে এমজিপিএছ লাইনৰ দৰে অক্সিজেন যোগানৰ ব্যৱস্থাসমূহ মূল্যায়ন কৰি মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে যোৱা 2 জুনত আজি ঠিক তেনেদৰে দেশৰ কেইবাখনো ৰাজ্যত কোভিড আক্ৰান্ত এই ৰাজ্যসমূহত য'ত কোভিডৰ সংক্ৰমণ আটাইতকৈ বেছি কেৰালাকে ধৰি দিল্লীকে ধৰি মহাৰাষ্ট্ৰ গুজৰাট তামিলনাডু কৰ্ণাটক দিল্লী উত্তৰ প্ৰদেশ এই ৰাজ্যসমূহত আজি এই বৃহৎ মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে গতিকে এই ক্ষেত্ৰত সকলোকে সজাগ সাৱধান হৈ থাকিবলৈ কোৱা হৈছে কাৰণ 2020 চনৰ পৰা সমগ্ৰ বিশ্বজুৰি কোভিডৰ সংক্ৰমণে কোটিৰো অধিক লোকৰ প্ৰাণ লৈছে কোটি মানুহ আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল বহু পৰিয়াললৈ কাল অমানিশা নমাই আনিছিল সেই মহামাৰী কোভিডে আৰু সেই মহামাৰীৰ যাতে আকৌ বিয়পি নপৰে সমগ্ৰ বিশ্বজুৰি বা আমাৰ দেশখনত তাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে একেদৰে অসমত অৱশ্যে কোভিড আক্ৰান্ত ৰোগীৰ পৰিসংখ্যা এই মুহূৰ্তত সন্মুখলৈ অহা নাই কিন্তু জিএমচিএইচকে ধৰি অসমৰ আগশাৰীৰ চিকিৎসা কেন্দ্ৰসমূহ এই মুহূৰ্তত সাজু হৈ আছে অসমত অৱশ্যে আজি মক ড্ৰিলৰ ব্যৱস্থা কৰা হোৱা নাই যদি সংক্ৰমণ ইয়াতে ৰোধ কৰিব পৰা যায় তাৰ বাবে এই মুহূৰ্তত যথেষ্ট তৎপৰ হৈছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আশা কৰিম এই সংক্ৰমণ ইয়াতেই শেষ হওক আৰু যাতে এই সংক্ৰমণ বায়ু বেগেৰে বিয়পি নপৰে আন কোনো স্থানলৈ আন কোনো ৰাজ্যলৈ তাৰ বাবে আমি সেই কামনা কৰিছো আৰু এই মুহূৰ্তত প্ৰিয় দৰ্শক আপুনি কিভাৱে এই বিষয়টো জনাব পাৰে আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লম